অসমৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকী দিলে এটি ভাল খবৰ। জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে পুনৰ অসমবাসীক সঁচাকৈ দিলে এটি বহুত বেছি ভাল খবৰ। জানমণি হিচাপে খ্যাত হৈ পৰা আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেত্ৰী আমাৰ চামল্তিকা শৰ্মাৰ এই খবৰটো পালে আপোনালোকৰো বহুত বেছি ভাল লাগিব। সবিশেষ জনাম আপোনালোকক মোৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে কোনো স্কিপ নকৰাকৈ তো চাই থাকিব বলক। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে পোনপ্ৰথমে কমেণ্ট কৰি জনাব অসমৰ জনপ্ৰিয় জানমণি হিচাপে খ্যাত আপোনালোকে চামল্তিকা শৰ্মাক কেনেকুৱা পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। আৰু তেখেতৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ অভিনয়ে অতিকৈ তেওঁৰ অভিনয়ে মনোৰঞ্জন দি আহিছে দৰ্শকক। আৰু সেই জনপ্ৰিয় অভিনেত্ৰীগৰাকী অতিকৈ ভাল খবৰটো হৈছে যে তেখেত জানমণি হিচাপে খ্যাত হৈ পৰাৰ পিছতে তেখেতৰ জানমণি নামেৰে তেখেতৰ ৰং চেনেলত নতুন জানমণিৰ ধাৰাবাহিক নামেৰে আহি আছে ৰং চেনেলত। এই কথাটো তেওঁ সামাজিক মাধ্যমত অনুৰাগীসকলক জনাইছে। আমি আমাৰ চেনেলৰ পৰা তেখেতক জনালোঁ হ'লে শুভ কামনা। তেখেতৰ ধাৰাবাহিকখন খুব সোনকালে সম্প্ৰচাৰিত হ'ব ৰং চেনেলত। আৰু আপোনালোকে এই খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। তো মোৰ ভিডিঅ'টো ইমানতে আছিলে। প্লিজ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম।